খ্ৰীষ্টান ধৰ্মী লোকে শনিবাৰে উদযাপন কৰিব বৰদিন। পবিত্ৰ বৰদিন উপলক্ষে চৌদিশে উৎসাহ উদ্দীপনা। উপহাৰৰ টোপোলালৈ ধৰালৈ আহিব সান্তা ক্লজ। সান্তাই অনা উপহাৰলৈ আগ্ৰহেৰে অপেক্ষা শিশুৰ। গীৰ্জাই গীৰ্জাই চলিছে পূৰ্ণ প্ৰস্তুতি। কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জা। যীশুৰ জন্মদিন উদযাপনৰ বাবে ৰাজ্যবাসীৰ লগতে সাজু হৈছে লণ্ডনবাসীও। বিগত বৰ্ষত কোভিডৰ বাবে লণ্ডনবাসীয়ে উদযাপন কৰিব পৰা নাছিল বৰদিন। এইবাৰো লণ্ডনত প্ৰতিদিনে বৃদ্ধি পাই আছে অমিক্ৰণ, কিন্তু এতিয়ালৈ লণ্ডনত দিয়া হোৱা নাই লকডাউন, যাৰ বাবে আলোকেৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ লণ্ডন চহৰ। লণ্ডনৰ আলোকসজ্জা হৈছে ইউৰোপৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বৰদিন খ্ৰীষ্টধৰ্মীয় লোকসকলৰ অধীৰ আপেক্ষাৰে ৰৈ থকা এটা দিন। বিগত বছৰটোত লকডাউনৰ কাৰণে লণ্ডনত ক্ৰিছমাছ মনৰ হিচাপে তেওঁলোকে পালন কৰিব পৰা নাছিলে, কিন্তু এইবাৰ অমিক্ৰণৰ সংখ্যা লণ্ডনত প্ৰত্যেক দিনে বাঢ়ি গৈছে যদিও ইয়াত এইবাৰ কোনো লকডাউন দিয়া হোৱা নাইকিয়া। সেইকাৰণে সকলো লোকেই এইবাৰ যোৱা বছৰ যিটো তেওঁলোকে উদযাপন কৰিব নোৱাৰিলে, এই বছৰ সেই ক্ৰিছমাছৰ আনন্দ তেওঁলোক উপভোগ কৰিবলৈ সাজু হৈ তুলিছে। ক্ৰিছমাছ লাইট টুৰ, ক্ৰিছমাছ টুৰ আদি বিভিন্ন ধৰণৰ লাইটেৰে সজাই পৰাই তোলা হৈছে লণ্ডন। ইয়াৰে বিশেষ আকৰ্ষণ হৈছে উইণ্টাৰ ৱণ্ডাৰলেণ্ড। আটকধুনীয়া আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে এই বজাৰখন। ইউৰোপৰ বিভিন্ন অঞ্চলৰ পৰা আহি বাণিজ্য মেলাত অংশ লয় বহু লোকে, বিক্ৰী কৰে থলুৱা সামগ্ৰী। উইণ্টাৰ ৱণ্ডাৰলেণ্ড লণ্ডনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এতিয়া লণ্ডনৰ যেনিয়ে চাই তেনিয়ে কেৱল নয়নাভিৰাম দৃশ্য। লণ্ডনৰ পৰা ভাস্ত্ৰতি বায়নৰ ৰিপৰ্ট, প্ৰাগ নিউজ।